যোৰহাটৰ প্ৰগতি মটৰ্ছত মুকলি হ'ল টাটা চিয়াৰাৰ নতুন মডেল। দেশত গাড়ীৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে আগশাৰী গাড়ীৰ প্ৰতিষ্ঠান টাটা মটৰ্ছে। টাটা মটৰ্ছৰ প্ৰত্যেকখন গাড়ীয়ে গ্ৰাহকৰ মাজত লাভ কৰি আহিছে বিশেষ সমাদৰ। তেনে এখন টাটাৰ গাড়ী হৈছে টাটা চিয়াৰা। এই চিয়াৰাৰ এক নতুন সংস্কৰণ আজি মুকলি কৰা হয় যোৰহাটৰ পুলিবৰস্থিত প্ৰগতি মটৰ্ছত। আজি এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয় গাড়ীখনৰ মুকলি অনুষ্ঠানত যোৰহাটৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে প্ৰগতি মটৰ্ছৰ বিষয়ববীয়া কৰ্মচাৰীসকল, বেংকৰ বিষয়াসকল উপস্থিত থাকে। আনহাতে আজি যোৰহাটৰ প্ৰগতি মটৰ্ছত অনুষ্ঠিত হোৱা গাড়ীখনৰ মুকলি হোৱাৰ পাছতে বহুকেইগৰাকী গ্ৰাহকে গাড়ীখন বুকিং কৰে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আজি নতুনকৈ আমি টাটা চিয়াৰাখন লঞ্চ নহয়, একচুৱেলি এইটো শ্ব'ৰুমত আমি আজি ইনগ্ৰেশ্যন কৰিছোঁ। এইখন আপোনাৰ লেজেণ্ডেৰী বুলি কোৱা হয় চিয়াৰা। এইখন প্ৰথমতে লঞ্চ কৰিছিলে টাটা মটৰ্ছে 1991ত। এখন মানে নামটো একেই আছিলে টাটা চিয়াৰা। আকৌ 1991ৰ পৰা এখন চলিলে, 2003ত এখন মানে বন্ধ হৈছিলে, ডিছকণ্টিনিউ কৰিলে। তাৰপিছত আকৌ 2025ত এখন আকৌ ৰিলঞ্চ কৰিছে। নামটো একেই ৰাখিছে, খালি ফিচাৰ্ছ অকণমান এড কৰিছে। আগতে অকল ডিজেল আছিলে, এতিয়া ধৰক পেট্ৰল ডিজেল দুয়োটাতে পোৱা যায়। আগতে ইঞ্জিন চিচিটো আছিলে 1.9 লিটাৰ ইঞ্জিন আছিলে, এতিয়া আপোনাৰ 1.5 লিটাৰ ইঞ্জিন পেট্ৰল আৰু ডিজেল দুয়োটাতে ৰখা হৈছে। মেনুৱেল অট'মেটিক দুটা ভাৰ্জনতে থাকিব। তাৰ ইয়াৰ মডেল 4টা মডেল থাকিব। ষ্টাৰ্টিং প্ৰাইচ হৈছে 11,49,000 এক শ্ব'ৰুম পেট্ৰল, আৰু ডিজেল ষ্টাৰ্টিং হৈছে 14,49,000 এক শ্ব'ৰুম মেনুৱেল ট্ৰান্সমিশ্যন। আৰু টপখন আপোনাৰ অন ৰোড 22 লাখ মান আহিব অন ৰোড প্ৰাইচ। হয়, এইখন টপ একমপ্লিছ বুলি কয় এখন, টপৰ নেক্সট মডেলটো। ইয়াত আপোনাৰ অলমষ্ট 20 লাখ মানৰ ভিতৰত আহিব অন ৰোড প্ৰাইচ। স্পেচিয়েল ফিচাৰ্ছ ইয়াত বহুতখিনি আছে। ফিচাৰ্ছখিনি ফুল্লি লোডেড এখন। ধৰক আপোনাৰ 6 এয়াৰবেগছ থাকিব। ফিৰোজে ক'ব অকণ ফিচাৰ্ছৰ বিষয়ে কৈ দিয়া। ফিচাৰ্ছৰ কথা যদি ক'বলৈ যাওঁ, আমি এখন ফিচাৰ্ছ শেষ কৰিব নোৱাৰিম ক'বলৈ গ'লে। আৰু ষ্টাৰ্টিং মডেলৰ পৰা আমি বিশেষ ফিচাৰ্ছ ৰখা হৈছে। আৰু ষ্টাৰ্টিং মডেলৰ পৰা আপোনালোকে ইয়াত এয়াৰবেগছৰ কথা যদি কওঁ, ছেফটিৰ কথা কওঁ, সেইখিনি ফুলি লোডেড ছেফটি পাব। আৰু আপোনাৰ টায়াৰ প্ৰেছাৰ মনিটৰ হওক, প্লাছ আপোনাৰ এডিশ্যনেল যিখিনি নিউ ফিচাৰ্ছ, নিউ জেনেৰেশ্যনৰ লগত খাপ খাব পৰাকৈ যিখিনি ফিচাৰ্ছ এড কৰিছে টাটা মটৰ্ছে, সেইখিনি এই গাড়ীখনত আপোনালোকে ফুলি লোডেড পাব। বেছ ভেৰিয়েণ্টে পাই 6 এয়াৰবেগছ থাকিব। বেছ ভেৰিয়েণ্টে পাই 6 এয়াৰবেগছ আৰু 5 ষ্টাৰ ৰেটিং হয়। 5 ষ্টাৰ। থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।